নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 9। ছাত্ৰ ছাত্ৰী এই পাঠটিৰ অনুশীলনী থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ আৰু ইয়াত পাঠ ভিত্তিক যিমানখিনি কুৱেশ্যন আছে সকলোখিনি অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। তোমালোকে চোৱা ইয়াত পাঠত থকা যিমানখিনি কুৱেশ্যন আছে এইবিলাক কুৱেশ্যন সকলোখিনি মই লৈ আহিছোঁ, তোমালোকে ভালকৈ চাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। আমাৰ কি দি আছে প্ৰথমত অধ্যায় নম্বৰ 9, পাঠটোৰ নাম হ'ল আমাৰ কি? আমাৰ পাঠটোৰ নাম আছে বল আৰু গতি বিষয়ক সূত্ৰসমূহ। প্ৰথমতে মই প্ৰশ্নাৱলীৰ কুৱেশ্যনবিলাক লৈ আহিছোঁ, তোমালোকে চোৱা। 1 নম্বৰত কি দি আছে আমাৰ? তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি? ক নম্বৰত দিয়া আছে এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল। খ নম্বৰত দিয়া আছে এখন চাইকেল আৰু এখন ৰেলগাড়ী। গ নম্বৰত দিয়া আছে এটা 5 টকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা। ইয়াৰ উত্তৰটো কি হ'ব? আমি জানো যে বেছি ভাৰযুক্ত বস্তুৰ জড়তা বেছি, গতিকে ক নম্বৰটো হ'ব আমাৰ কি? শিলৰ বলটোৰ ভৰ বেছি, গতিকে ইয়াৰ জড়তা ৰবৰৰ বলতকৈ বেছি। তাৰপিছত আমাৰ খ নম্বৰত কি দি আছে? ৰেলগাড়ীখনৰ জড়তা চাইকেলতকৈ বেছি কাৰণ ভৰ বেছি। গ নম্বৰত দিয়া আছে 5 টকীয়া মুদ্ৰাৰ জড়তা 1 টকীয়া মুদ্ৰাতকৈ বেছি। এতিয়া আহিব আমাৰ কুৱেশ্যন নম্বৰ 2। তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা। কি দিছে ইয়াত? এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈয়ে আগবঢ়াই দিছে। যিজনে বলটো গ'ললৈ মাৰিছে, বিপৰীত দলৰ গ'লৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনৰ চিনাক্ত কৰা। এইটো কি হ'ব আমাৰ উত্তৰত? ইয়াত মুঠতে 4 বাৰ বলটোৰ বেগৰ পৰিৱৰ্তন হৈছে। যেনেকুৱা 1 নম্বৰত দি আছে প্ৰথমবাৰ যেতিয়া প্ৰথম খেলুৱৈজনে নিজৰ দললৈ দ্বিতীয়জনক বলটো দিলে, অভিকৰ্তাজন হ'ব প্ৰথম খেলুৱৈ। 2 নম্বৰত দি আছে দ্বিতীয়বাৰ যেতিয়া আনজন খেলুৱৈ বলটো গ'ললৈ মাৰি পঠালে, বলটোৰ বেগৰ পৰিৱৰ্তন হ'ল, অভিকৰ্তাজন হ'ল দ্বিতীয় খেলুৱৈজন। তাৰপিছত তৃতীয়জন হ'ল তৃতীয়বাৰ যেতিয়া গ'লৰক্ষকজনে বলটো ৰখালে, তেতিয়াও বেগৰ পৰিৱৰ্তন হ'ল, অভিকৰ্তাজন হ'ল গ'লৰক্ষকজন। তাৰপিছত চতুৰ্থত কি দি আছে আমাৰ? চতুৰ্থবাৰ যেতিয়া গ'লৰক্ষকজনে বলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলৈ মাৰি পঠালে, বলটো ইয়াত অভিকৰ্তাজনক হ'ল গ'লৰক্ষকজন। তাৰপিছত আহিব আমাৰ কুৱেশ্যন নম্বৰ 3। গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব আমি গছ জোকালে যে পাতবিলাক সৰি পৰে, যিবিলাক মৰা পাত থাকে এইবিলাক সৰি পৰে, এইটোৱে কৈছে আমাৰ। গছ এডাল সাধাৰণতে স্থিৰ অৱস্থাত থাকিলে ইয়াত পাতবোৰো স্থিৰ অৱস্থাত থাকে, কিন্তু গছৰ ডাল এডাল জোকাৰি দিলে হঠাৎ গতি জড়তা লাভ কৰে, কিন্তু পাতবোৰ স্থিৰ জড়তা অৱস্থাত থাকিব খোজে। মানে একে ঠাইতে ৰৈ থাকিব খোজে, ফলত গছডাল জোকাৰি দিলে
বিপৰীত ক্ৰিয়াৰ বাবে পাতবোৰ সৰি যায়। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4 কি দিছে, চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ আৰু ৰৈ বাছ এখন হঠাৎ তাৰিখ হ'লে আমি পিছলৈ যাওঁ কিয়? উত্তৰত দি আছে কি, চলন্ত বাছ এখনে চলি থকা অৱস্থাত গতি জড়তা লাভ কৰে। বাছখনৰ সৈতে তাত থকা যাত্ৰীবোৰেও গতি জড়তা লাভ কৰে। বাছখন হঠাৎ ৰৈ গ'লে যাত্ৰীবোৰৰ তলৰ অংশ যি অংশ গাড়ীত লাগি থাকে সেই অংশ স্থিৰ হয়, যদিও গতি জড়তাৰ বাবে ওপৰৰ অংশ আগফালে হালি যায়। এতিয়া আহিব আমাৰ কুৱেশ্যন নম্বৰ 5, যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, ঘোঁৰা এটাই গাড়ীখন টানিবৰ বাবে ভৰিৰে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে। মাটিয়ে সমান আৰু বিপৰীত দিশত ঘোঁৰাৰ ভৰিৰ বল প্ৰয়োগ কৰে, যাৰ ফলত ঘোঁৰাই গাড়ীখন টানিব পাৰে। 6 নম্বৰত কি দি আছে, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিন্তু অসুবিধা পায়, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, তীব্ৰ বেগেৰে পানী ওলাই যাওঁতে পাইপডালত প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰি পিছলৈ ঠেলে। সেয়েহে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ পৰা মূৰটো ধৰি ৰখাত অসুবিধা পায়। তাৰপিছত আমাৰ 7 নম্বৰটো কি দি আছে, এটা মেথ দি আছে 7 নম্বৰটো, তোমালোকে 7 নম্বৰ মেথটো কৰি লোৱা। এইটো মেথ ক'বলৈ গ'লে বহুত ডাঙৰ হৈ যাব, তোমালোকে অলপ চাই ল'বা। 8 নম্বৰটো এটা মেথ দি আছে, তোমালোকে মেথবিলাক নিজে কৰাৰ চেষ্টা কৰা। এইবিলাক বুজাবলৈ গ'লে মোবাইলত ভালকৈ তোমালোকে বুজিও নাপাবা আৰু টাইমো যাব বহুত, তোমালোকে ঘৰতে প্ৰেক্টিছ কৰিবা। এতিয়া আহিল আমাৰ কি, অনুশীলনী কুৱেশ্যন। 1 নম্বৰত কি দি আছে, বস্তু এটাই কোনো বাহ্যিক অসন্তলিত বল অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱ নে? যদি সম্ভৱ তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা, যদি নহয় কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰটো কি হ'ব, এটা বস্তু এটাই বাহ্যিক অসন্তলিত বল অনুভৱ নকৰিলেও বস্তু এটাত গতি কৰি থাকিব পাৰে। 1 নম্বৰত দি আছে, স্থিৰ বেগেৰে নিৰ্দিষ্ট দিশত গতি কৰিলে। 2 নম্বৰত দিছে, বাহ্যিক বাধা যেন ঘৰ্ষণ বা বায়ুৰ প্ৰভাৱ নপৰিলে। 2 নম্বৰত দিছে আমাৰ কুৱেশ্যন এতিয়া, দলিচা এখন মাৰিৰে কোৱালে ধূলিবোৰ ওলাই আহে, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব, দলিচা এখনত যেতিয়া মাৰিৰে কোবোৱা হয় তেতিয়া ই গতিশীলতা লাভ কৰে, কিন্তু তাত থকা ধূলিবোৰ স্থিৰ জড়তাৰ বাবে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে, ফলত ধূলিবোৰ ওলাই আহে। 3 নম্বৰত দি আছে, বাছৰ মূধচৰ ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়? ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, বাছৰ মূধচৰ থকা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয় কাৰণ যেতিয়া বাছখন গতি কৰি থাকে তেতিয়া বস্তুবোৰেও একে বেগত গতি জড়তাৰ থাকে, ফলত বাছখনে হঠাৎ ব্ৰেক প্ৰয়োগৰ বাবে বস্তুবোৰ অৱস্থাৰ পৰিৱৰ্তন বিৰোধিতা কৰে আৰু আগফালে পৰি যাব পাৰে।
সেইকাৰণে বাষ্পৰ ৰছী বান্ধিবলৈ থোৱা হয়। 4 নম্বৰ কি দিছে, ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়, বলটো ৰৈ যোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো তোমালোকে চোৱা কি দিছে। ক নম্বৰত কি দি আছে, বেট ধৰোঁতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে। খ নম্বৰত দি আছে, বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক। গ নম্বৰত দি আছে, বলটো গতিৰ বিৰোধিতা কৰাৰ বল এটা ক্ৰিয়াশীল হৈ আছে। আৰু ঘ নম্বৰত কি দি আছে আমাৰ, বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবে বলটো ৰৈ যাব খোজে। ইয়াৰ উত্তৰটো আমাৰ সঠিক উত্তৰটো হ'ব গ নম্বৰটো, বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে। তোমালোকৰ 5 নম্বৰটো এটা মেথটো তোমালোকে চাই ল'বা। তাৰপিছত আহিব আমাৰ কুৱেশ্যন নম্বৰ 6 নম্বৰটো এটা মেথ দিয়া আছে, মেথবিলাক তোমালোকে চাবা অলপ ভালকে। ইয়াৰ পিছত আহিলে আমাৰ কি 7 নম্বৰ কুৱেশ্যন, 7 নম্বৰটো এটা মেথ আছে, মেথবিলাক তোমালোকে চাই ল'বা। তাৰপিছত আহিব আমাৰ 8 নম্বৰ কুৱেশ্যন, এইটো 8 নম্বৰ তোমালোকে চোৱা ভালকে, এইটো মেথ আছে, মেথবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। 10 নম্বৰটো আমাৰ মেথ আছে, গোটেইখিনি মেথ কৰাব গ'লে ভিডিঅ'টো বহুত ডাঙৰ হ'ব আৰু তোমালোকে মেথবিলাক মোবাইলত ভালকৈ বুজি নহ'ব। তাৰপিছত আমাৰ কি দি আছে চোৱা, 12 নম্বৰত দিয়া আছে কি, এনচাৰটো চোৱা। 12 নম্বৰৰ, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে, সেয়েহে ইটোৱে সিটোক লৰচৰ কৰিব নোৱাৰে। ইয়াত ট্ৰাকখনৰ ভৰ যথেষ্ট বেছি, সেয়েহে ইয়াত জড়তা বেছি। লগতে ট্ৰাকখনৰ চকা আৰু ৰাস্তাৰ মাজৰ ঘৰ্ষণ বলৰ তুলনাত আমি ঠেলা বলটো অতি কম, সেইবাবেহে ট্ৰাক এখন আমি ঠেলিলেও লৰচৰ নকৰে। তাৰপিছত তোমালোকে চোৱা 13 নম্বৰ কুৱেশ্যন, এটা মেথ আছে, এইটো অলপ ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাই ল'বা। 14 নম্বৰটো এটা মেথ, এইটো তোমালোকে চাই ল'বা। 15 নম্বৰটো তোমালোকে চাই ল'বা। 16 নম্বৰটো এটা মেথ, এইটো তোমালোকে চাই ল'বা। 17 নম্বৰত কি দিছে আমাৰ, আখতাৰ, কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰ গাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত খুন্দা মাৰি ছালখনত লাগি ধৰিল। আখতাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ ধৰিলে। কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰ বেগৰ পৰিৱৰ্তনতকৈ পোকটোৰ ভৰ বেগৰ পৰিৱৰ্তন অধিক, কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক। আখতাৰে ক'লে যে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটোৱে মৰিল। ৰাহুলে সম্পূৰ্ণ নতুন এটা ব্যাখ্যা দি ক'লে যে মটৰ গাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰ বেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল। এই যুক্তিসমূহ ওপৰৰ মতামত দিয়া। উত্তৰত কি দি আছে, গাড়ীখনৰ ভৰ বেগৰ পৰিমাণ পোকতকৈ বেছি, কিন্তু পোকটোৰ ভৰ বেগ কম, গতিকে ভৰ বেগৰ পৰিৱৰ্তন বেছি হয়, সেইবাবে
পোকটোৰ ওপৰত ক্ৰিয়া কৰা বল বেছি, সেইবাবে পোকটো মৰি যায়। গতিকে কিৰণৰ কথাটোৰ শুদ্ধতা আছে, আখৰটোৰে কোৱা কথাটোৰো সত্যতা আছে। যিহেতু গাড়ীখনৰ ভৰ আৰু বেগ দুয়োটাই বেছি, গতিকে ভৰবেগ বেছি ভৰবেগ বাবে ক্ৰিয়া কৰা বল বেছি। ৰাহুলে কোৱা কথাৰ সত্যতা নাই, কাৰণ কেতিয়াও গাড়ীখন আৰু পোকটোৰ ভৰবেগ সমান হ'ব নোৱাৰে। সদায় গাড়ীয়ে ক্ৰিয়া কৰা বল পোকটোৱে ক্ৰিয়া কৰা বলতকৈ বেছি হ'ব। গাড়ীখনৰ ভৰবেগৰ সলনি নহয়, কিন্তু পোকটোৰ হয়। তোমালোকে এতিয়া আছিলে আমাৰ 18 নম্বৰ কুৱেশ্যন, এইটো এটা মেথ, তোমালোকে চাই ল'বা মেথটো। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।